দুধনৈত চোৰৰ অতপালি দুধনৈ হাটখোলাত থকা অনুকল চিলৰ ঘৰত থকা এগৰাকী ভাৰতীয়ৰ ঘৰত চুৰ কৰাৰ উদ্দেশ্যেৰে তলা ভাঙি ঘৰত প্ৰৱেশ কৰি চুৰিকাণ্ডৰ চেষ্টা চলাওঁতে স্থানীয় ৰাইজে গম পাই হাতে লুটে আটক কৰে। ধৃত চোৰটোৱে প্ৰথমে নিজকে ৰাজু দাস হিচাপে ৰাইজক চিনাকি দিছিল। পৰৱৰ্তী সময়ত ঘটনাস্থলীত দুধনৈ আৰক্ষী উপস্থিত হৈ চোৰটোক নিজ জিম্মালৈ আনে। ধৃত চোৰটো ধূপধৰা নতুন হাছৰাবৰীৰ আব্দুল মজিদৰ পুত্ৰ ফৰিদুল ইছলাম বুলি জানিব পৰা গৈছে। ইপিনে সেই অঞ্চলৰ ডিভিপি দলৰ দায়িত্বত থকা আনোৱাৰ হুছেইনৰ পৰা ফোনযোগে পোৱা তথ্য অনুসৰি ধৃত ফৰিদুল ইছলাম গৱাইত চোৰ হিচাপে পৰিচিত। আৰক্ষীৰ জেৰাত চোৰটোৱে আন কেইবাটাও চোৰৰ সন্ধান দিয়ে। ইতিমধ্যে দুধনৈ আৰক্ষীয়ে এক গোচৰ ৰুজু কৰি গোৱালপাৰা জেল হাজতলৈ প্ৰেৰণ কৰিছে। ধনঞ্জয় নামৰ চলিতে মোক লৈ আহিছে পাইকানৰ তাৰপিছত তাৰ আবুৱানাৰ ঘৰ। তাৰপিছত তুই ইয়াতে মানুহ ঘৰত কিয় সোমাইছিলি? তাই থৈ গৈছে মোক তাতে, কৈছে মই ঠাণ্ডা আনোৱা যাওঁ, এটা ফূৰ্তি লৈ আহোঁ, ফূৰ্তিটা লৈ আহোঁ, তুই ইয়াতে ৰখি থাকোঁ। মান তাই মই গমেই নাপাওঁ, মই ৰখি আছোঁ। তালা তাকিও ভাঙলি তুই? তালা তাকিও তুই ভাঙা নাই? চবেই দেখোন তই ভাঙা বুলি কৈ আছে। মই লগে লগে আহিছোঁ, লগে লগে আহিছা না? দুধনৈৰ পৰা নৱজিত ৰাভাৰ ৰিপৰ্ট, এনি ভাৰত 24। ৰব, আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে, আপুনি জানেনে? এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহোৱাটো যে এটা অপৰাধ, আপুনি জানেনে? অপৰাধ কেনেকৈ? মোৰ ছোৱালী, মোৰ কথা। তুমি যিয়েই নোকোৱা ভূঞা, 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ। বিয়া দিয়াজন যিমান দায়ী, বিয়া পতাজনো সমানে দায়ী। এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স, খেলা ধূলা কৰাৰ বয়স। তাইক খেলিবলৈ দিয়ক, পঢ়িবলৈ দিয়ক, আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব। এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে? মোৰ ভুল হৈ গ'ল মাজনী, মোক ক্ষমা কৰিবা। শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ। আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব। বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ। এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব।